Hello everyone. JEE স্কিল টেষ্টৰ এই দুদিনৰ আপোনালোকৰ এক্সাম হ'ব। এই দুদিনৰ এক্সামটো চেম্পল পেপাৰটো কেনেকুৱা ধৰণৰ হ'ব, 2 দিনৰ এক্সামৰ পেপাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে, তাৰ ওপৰত আমি পেপাৰ দুখন লৈ আহিছোঁ আপোনালোকৰ আগত দেখুৱাম। আৰু বহুতৰে কনফিউজড হৈ আছিল যে লেভেল 1 যিটো আপোনালোকৰ 20 মাৰ্কছ থাকিব, ইয়াতে আপোনালোকৰ 5 মিনিটছ সময় দিব। এই 5 মিনিটছ সময় আমাৰ এদিন এক্সাম হ'ব স্যাটাৰডে দিনাখন, আৰু লেভেল 2 যিটো 15 মাৰ্কছৰ হ'ব, ইয়াত 30 মিনিটছ সময় দিব। আৰু যিটো সানডে দিনাখন এক্সাম হ'ব, অৰ্থাৎ দুদিনকৈ এক্সাম হ'ব। ইয়াৰ ওপৰত ডিপেণ্ড কৰি আমি চেম্পল পেপাৰ বনাইছোঁ। চেম্পল পেপাৰখিনি আপোনালোকক এই ভিডিঅ'টোতে মই দেখুৱাম, আৰু আপোনালোকে বহুতখিনি কথা জানিব পাৰিব। ভিডিঅ'টো অৱগত হ'ব যদি আপুনি JEE স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে। এতিয়া মই এটা কথা কওঁ, বহুতে কনফিউজড হৈ আছে যে লেভেল 2 কাৰণে, লেভেল 2 য'ত 30 মিনিটছ সময় দিব, ইয়াতে ৰিটেন টেষ্টক লৈ বহুতে কনফিউজড হৈ আছে। চ' গতিকে মই আপোনালোকক ষ্ট্ৰাকচাৰ এটা দেখুৱাওঁ, আপুনি অলপ কথাটো ভালকৈ শুনি ল'ব। ভিডিঅ'টো যিহেতু আপোনালোকৰ বাবে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে বহুতখিনি কথা জানিব পাৰিব। এতিয়া মই কওঁ যে আমি টোটেল 10টা মক টেষ্টৰ কাৰণে এটা মক টেষ্ট পেপাৰ বনাইছিলোঁ, অৰ্থাৎ চেম্পল পেপাৰ, য'ত বহুত কেণ্ডিডেটে বাই কৰিছে। আৰু তাতে আমি আগতীয়াকৈ সকলোবিলাক ভাবি পিনে আপোনালোকক কৈছিলোঁ যে ইয়াৰ টাইম ডিউৰেশ্যনটো বাঢ়িব পাৰে, কিন্তু মই অফিচিয়েল পেটাৰ্ণটোৰ মতে যাম, অফিচিয়েলৰ যিটো টাইম দিছে সেই টাইম মতে যাম, কিন্তু মই আমাৰ পেপাৰখনত সৰহকৈ কুৱেশ্যনবিলাক ৰাখিম। কাৰণ যিটো আমি ভাবিছিলোঁ যে অফিচিয়েলি ডিউৰেশ্যনটো বঢ়াব পাৰে বুলি, আৰু ঠিক তেনেকৈ বাঢ়ি গৈছে। আপোনালোকে দেখিলে নিশ্চিতৰূপে এইটো কথা মই কনফাৰ্ম ভাবিছিলোঁ, সেইকাৰণে মই এইটো আপোনালোকক দিবলৈ চেষ্টা কৰিছিলোঁ। অ'কে, এতিয়া আমাৰ সেই মৰ্মে সকলোখিনি হৈ গৈছে, কাৰণ ইমান কম সময়ত কোনেও কৰিব নোৱাৰে। আৰু এটা কনফিউজড আছে যে লেভেল 2ৰ যিটো ৰিটেন টেষ্ট হ'ব, এইটো আমি ডেছক্ৰিপটিভ হিচাপে দিম নেকি। এতিয়া মই কওঁ, যিজনে প্ৰেক্টিকেল কৰিছে, ঠিক আছে, যিজনে প্ৰেক্টিকেল জানে, তেওঁক যদি কিবা ষ্টেপ এটা লিখিবলৈ দিয়ে, তেওঁ নিশ্চিতৰূপে কৰিব পাৰিব, কাৰণ তেওঁ কম্পিউটাৰত সেই প্ৰেক্টিকেলটো শিকি আহিছে। কম্পিউটাৰত প্ৰেক্টিকেলটো জনাৰ কাৰণেতো তেওঁ ষ্টেপটো লিখিব সহজ হৈছে, হয়নে? আৰু ঠিক তেনেকৈ আমাৰ চেম্পল পেপাৰটো তেনেকৈ পাব। অ'কে, আৰু আপুনি সেই ষ্টেপবিলাক লিখিবলৈ হ'লে তেতিয়া কোনো কনফিউজ নহয়। আপুনি যদি ষ্টেপবিলাকে পঢ়িব লৈছে প্ৰেক্টিকেল নকৰি, তেতিয়া আপোনাৰ কাৰণে দিগদাৰ আছে। হৈ গ'ল, কনফিউজটো ক্লিয়াৰ হ'ল বুলি মই ভাবোঁ। এতিয়া ইয়াতে টাইপিং টেষ্টত আৰু এটা কনফিউজ আছিলে যে ইয়াতে আছামিজ টাইপিংটো থাকিব নেকি। এতিয়া মই যেতিয়া ৰিজাল্ট দিছিলে তেতিয়া মই জনাইছিলোঁ যে JEE স্কিল টেষ্টৰ কাৰণে আপুনি প্ৰিপেয়াৰ হ'ব, কিন্তু আছামিজটো আপুনি অলপ চাই ৰাখিব, কাৰণ গুৱাহাটী হাইকোৰ্টৰ আছামিজ টাইপিংটোৰ ওপৰত, মানে আছামিজ লেংগুৱেজটোৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰে। আৰু আজিকালি যিবিলাক অফিচিয়েল কিছুমান বস্তু হয়, এইবিলাক অসমীয়াত লিখিবলৈ চৰকাৰেও বহুতখিনি অনুমতি জনায়। এতিয়া মই যদি কওঁ আজিৰ ভিতৰত আপুনি আছামিজ টাইপিঙৰ কাৰণে প্ৰেক্টিছ কৰক, তেতিয়া আপুনি নিশ্চিতৰূপে নকৰাটোৱে বেষ্ট অপশ্যন হ'ব, কাৰণ আপুনি অলৰেডি ইংলিছ শিকি আছে, হয়নে? আৰু আছামিজ টাইপিংটো ইমানো সহজ নহয় যে আপুনি এই এক্সামৰ ওচৰতে সকলোখিনি ক্লিয়াৰ কৰিব। আছামিজ টাইপিংটো বহুত টাফ আছে। অ'কে, চ' মই এটাই অনুৰোধ কৰিম, আছামিজ টাইপিং যদি আপোনালোকে আজিলৈকে শিকা নাই, তেতিয়া আপুনি আকৌ এইকেইদিনৰ ভিতৰতে ষ্টাৰ্টিং নকৰিব, আপোনাৰ ষ্ট্ৰেটেজিটো একদম বদলি হৈ যাব, বেয়া হৈ যাব। অ'কে, গতিকে আছামিজ টাইপিংটো অহাৰ ইমানো চান্স নাই, বা অহাৰ চান্সো আছে, তেনেকুৱা ধৰণৰ কথা। গতিকে এইটোৱে ক'ম মই, যদি আপুনি আগতে আছামিজ টাইপিঙৰ লগত অলপ ৰিলেট আছিলে, তেতিয়াহে প্ৰেক্টিছ অলপ কৰিব। যদি একেবাৰে নাই, তেতিয়া আপুনি এতিয়া শিকিব নোৱাৰে। আৰু এইটোক লৈ ইমানো আপোনালোকে ডিম'টিভ নহ'ব যে আছামিজ টাইপিং সঁচাকৈ আহি যাব নেকি, তেনেকৈও নাভাবিব। গতিকে ইংলিছ টাইপিংটোৰ ওপৰতে গুৰুত্ব দিয়ক। অ'কে, মই সকলোখিনি কথা আপোনালোকক ক'লোঁ। আৰু এতিয়া আমাৰ এই দুদিন যে এক্সাম হ'ব, ইয়াতে আমি কেনেধৰণে ৰাখিছোঁ, আমি ইয়াতে MCQ পেটাৰ্ণো দিছোঁ। অ'কে, প্লাছ ষ্টেপ ৱাইজ সকলোখিনি এক্সপ্লেনেশ্যন আনচাৰ কিট উপলব্ধ আছে। এতিয়া মই আপোনালোকক দেখুৱাম। আৰু আমাৰ যি 10টা মক টেষ্ট ফাৰ্ষ্ট আমি এনাউন্স কৰিছিলোঁ যে 10টা মক টেষ্ট দিম 99 ৰুপিছত, আৰু মই ভাবিলোঁ যে এছপিৰেণ্টসকলে সঁচাকৈ ছাকচেছ হওক, তাৰ বাবে মই 5টা মক টেষ্ট আৰু বৃদ্ধি কৰাই দিলোঁ, মানে 15টা মক টেষ্ট বঢ়াই দিলোঁ। অ'কে, 15টা কৰি দিলোঁ মক টেষ্ট, 10টাৰ ঠাইত 15টা বনাই দিলোঁ। এতিয়া যিটো আমাৰ 12 নম্বৰ মক টেষ্ট হ'ব, এইটো আপোনালোকক মই অলপ দেখুৱাম, আপোনালোকে এবাৰ চাব দুদিন এক্সামৰ কেনেধৰণে হ'ব পাৰে। অ'কে, এই 12 নম্বৰ মক টেষ্টটো আমি কি কৰিছোঁ, এই 9 তাৰিখ 8 মাহ 2024 দিনাখন পৰীক্ষাটো কেনেকুৱা হ'ব, আৰু 9 তাৰিখ 8 মাহ 2024 পৰীক্ষাটো কেনেকুৱা হ'ব পাৰে, তাৰ ওপৰত আমি 2খন পেপাৰ বনাইছোঁ। মানে এটা মক টেষ্টত 2খন পেপাৰ পাব, লেভেল 1 আৰু লেভেল 2 কাৰণে, যিটো 12 নম্বৰ মক টেষ্টটোতহে পাব। অ'কে, বাকী 1 2 3 4 5 6 7 8 9 10 11 এইকেইটা কি হ'ব, এইকেইটাটো আমি এনেকুৱা পেটাৰ্ণে ফ'ল' কৰিছোঁ, কিন্তু এখন পেপাৰতে সকলোখিনি মেনশ্যন কৰাইছোঁ। আৰু তাত টাইম ডিউৰেশ্যনটো আগৰ নিচিনা আছিলে, মানে আগৰ নিচিনা আছিল যদিও আমি আগতীয়াকৈ আপোনালোকক এক্সপেক্ট কৰি ভাবিছিলোঁ যে টাইমটো বৃদ্ধি কৰাব নিশ্চিতৰূপে ডিউৰেশ্যনটো, গতিকে ডিউৰেশ্যনটো সঁচাকৈ ইয়াত বৃদ্ধি হৈছে। অ'কে, ঠিক আছে, বুজি পালে? গতিকে এতিয়া মই আপোনালোকক দেখুৱাব লৈছোঁ যে এই দুদিনৰ এক্সামৰ পেপাৰবিলাক কেনেকুৱা হ'ব পাৰে। আৰু মই এটা ইয়াতে ইনষ্ট্ৰাকশ্যন দি দিওঁ যে আমি অফিচিয়েলি কোনো
ধৰি লোৱা জড়িত নহয়, ঠিক আছে। আপুনি যে এই পেপাৰখন দিলে মানে যে সেম কুৱেশ্যন আহিব তেনেকুৱা নহয়, কিন্তু আপুনি এই যিটো স্কিল টেষ্ট হয় ইয়াৰ আৰ্হিটো জানিব পাৰিব। ইয়াৰ আৰ্হিটো যেতিয়া জানিব আপোনাৰ স্কিল টেষ্টতো সেইখিনি প্ৰয়োগ কৰিব পাৰিব আৰু সময়টোৰ লগত আপুনি সংহতি ৰাখি কেনেকৈ আগবাঢ়িব লাগে সেইটো শিকিব পাৰিব। আৰু যদি লাক ভাল হয় আমাৰ পেপাৰৰ পৰাই সেম অহা দেখা পাব। অ'কে, আৰু মই আৰু এবাৰ কৈ দিছোঁ, আমি গুৱাহাটী হাইকোৰ্টৰ কোনো অফিচিয়েলৰ লগত জড়িত নহয়, কিন্তু আমি প্ৰেক্টিচ হিচাপে কম দামত ল'ৰা ছোৱালীসকলক দি পিনে যাতে আগবঢ়াই নিব পাৰোঁ সেইটো ওপৰতহে বেছি ডিপেণ্ড কৰোঁ। আৰু আপুনি চাব যে আমাৰ মক টেষ্টবিলাক খুব কম প্ৰাইচ, 99 ৰুপিজ, একেবাৰে নমিনেল প্ৰাইচত আমি ৰাখিছোঁ। আৰু যিসকলে অলৰেডি লৈছে তেওঁলোকে ৰিভিউ, যদি টাইম থাকে ৰিভিউটো ডেছক্ৰিপশ্যনত বা কমেণ্ট ছেকশ্যনত আপোনালোকে জনাই থৈ যাব কেনেকুৱা পাইছে মক টেষ্ট কেইটা। আৰু লগতে মই এতিয়া দেখুৱাওঁ আৰু মক টেষ্ট কেইটা কেনেকৈ ল'ব পাৰিব মই সেইটো আপোনালোকক এবাৰ দেখুৱাই দিওঁ। অ'কে, আপোনালোক কনফিউজড সকলোখিনি ক্লিয়াৰ হ'ল বুলি মই ভাবোঁ। অ'কে, এতিয়া আমি এই দুদিনৰ এনভাইৰনমেণ্টটো কেনেকুৱা ধৰণে হ'ব পাৰে সেইটোৰ ওপৰত আমি এবাৰ দেখুৱাই দিওঁ আপোনালোকক। এইখন হৈছে আপোনালোকৰ ফাৰ্ষ্ট ডে দিনাখন এক্সামৰ পেটাৰ্ণ কেনেধৰণে ফ'ল' হ'ব তাৰ ওপৰত ডিপেণ্ড কৰি, য'ত আপোনালোকৰ 20 মাৰ্কছ আছে, হয়নে? 20 মাৰ্কছ থকা এইখন হৈছে মক পেপাৰখন। আৰু যিটো আমাৰ 15 মাৰ্কছৰ আছে সেইখনো মই দেখুৱাম আপোনালোকক। মানে 12 নম্বৰ মক টেষ্টত আপুনি দুখন মক পাব, যিটো 8 তাৰিখ 8 মাহ 2026 যেনেকুৱা ধৰণৰ অফিচিয়েল পেটাৰ্ণ দিছে তেনেকুৱা ধৰণে আমি বনাইছোঁ এইখিনি টাইপিং টেষ্টৰ কাৰণে। এনেধৰণে মই অলপ ব্লাৰ কৰি দিছোঁ কাৰণ এইখিনি আমাৰ পেইড মক হয়, গতিকে সেই ব্লাৰটো কৰিবই লাগিব। এইখিনি হৈছে আৰু লগতে ৱৰ্ড প্ৰচেছৰ টাস্ক কিছুমান দিছোঁ কৰিবৰ কাৰণে। আৰু ইয়াতে কম্পিউটাৰ টেষ্টৰ ৰিগাৰ্ডিং আমি যিখিনি শ্বেডিউল দিছে সেই মৰ্মে আমি ফ'ল' কৰিছোঁ। এইটো আছিলে 20 মাৰ্কছৰ। লগতে আমি লাষ্টত এনেধৰণে কৰিব দিছোঁ আৰু লাষ্টত আমি আনচাৰ কিবিলাকো এনেধৰণে প্ৰভাইড কৰি দিছোঁ। এইটো গম পালে আপোনালোকে যিটো 8 তাৰিখ 8 মাহ 2026 এনেকুৱা ধৰণৰ পেটাৰ্ণ ফ'ল' হ'ব পাৰে। এতিয়া নেক্সট আৰু এটা হ'ব বুলি কৈছিলে যে 9 তাৰিখ 8 মাহ 2026 দেওবাৰ দিনাখন, সেইটো পেটাৰ্ণটো মই এবাৰ দেখুৱাই দিওঁ আপোনালোকক পেপাৰখন, নেক্সট পেপাৰখন। আৰু এইখন হৈছে 2 নম্বৰ পেপাৰখন, অৰ্থাৎ আপোনালোকৰ এই 12 নম্বৰ মক টেষ্টটোৱে হয় এইটো। কিন্তু ইয়াতে আমাক কৈছিল যে অফিচিয়েল পেটাৰ্ণত যে লেভেল 2 যিদিনাখন দেওবাৰ দিনাখন এক্সাম হ'ব তাতে আমাৰ প্ৰফেচিয়েঞ্চি ইন MS ৱৰ্ড অৰ্থাৎ ৱৰ্ড প্ৰচেছৰ মানে MS ৱৰ্ড আৰু স্প্ৰেডশ্বীট অৰ্থাৎ এক্সেলৰ কিছুমান MCQ বা ইয়াতে ৰিটেন টেষ্ট হ'ব বুলি ক'লে, এইটোক লৈ বহুতে কনফিউজড হৈছিলে। ইয়াৰ ওপৰতে আমি 12 নম্বৰ মক টেষ্ট আৰু দ্বিতীয় লেভেল 2টো বনাই দিলোঁ লগতে, য'ত আমি অলপ আপোনালোকক টাইপিং টেষ্টৰ কাৰণে অলপ ৰাখি দিলোঁ যাতে আপুনি তথাপিও আৰু অলপ আগবাঢ়ি থাকে। আৰু লগতে আমি কি কৰিলোঁ ৰিটেন টেষ্টৰ কাৰণে টোটেল MCQ দি দিলোঁ। ইয়াত চাওক আপোনালোকে প্ৰেক্টিকেল স্কিল টেষ্টৰ যিটো 15 মাৰ্কছ হ'ব, যিটো আমি 20 মাৰ্কছৰ হ'ব সেইটোতো দেখুৱালে 12 নম্বৰ মক টেষ্টৰে হয়, এইটো 12 নম্বৰে হয়, কিন্তু ইয়াতে 15 মাৰ্কছ থাকিব, 15টা প্ৰেক্টিকেল স্কিল টাস্ক দি দিলোঁ আপোনালোকক। বুজি পালেনে কেনেধৰণে আমাৰ ইয়াতে আছে এইখিনি কুৱেশ্যনখিনি দেখা পালে মই অলপ দেখুৱাই দিলোঁ আপোনালোকক। পিছৰখিনি ব্লাৰ কৰি দিছোঁ কাৰণ এইখিনি পেইড মক হয়, গতিকে এনেধৰণে মাল্টিপল চইচ কুৱেশ্যনবিলাকো আমি ইয়াতে এড কৰাই দিলোঁ যাতে আপুনি কোনো ফালৰ পৰা যাতে টেনশ্যন লৈ থাকিব নালাগে। অ'কে, ইমানখিনি আছিলে ইনফৰমেশ্যন। আৰু মই ইয়াতে জনাই দিওঁ 6003152780 ইয়াতে মেছেজ এটা কৰি দিব আৰু মই আপোনাক স্ক্ৰীন অৰ্থাৎ QR কোড এটা আপোনালোকক দি দিম। সেই QR কোডটোত পে'মেণ্ট কৰাৰ লগতে 99 ৰুপিজ এটা পে' কৰি দিয়াৰ লগে লগে মই আপোনাক এটা গ্ৰুপত ভৰাই দিম য'ত স্কিল টেষ্টৰ এছপাইৰেণ্টবিলাক জড়িত হৈ আছে। অ'কে, JEE। আৰু লগতে আৰু এটা ADRE গ্ৰুপো আছে, যদি ভাবে জইন হৈ লওঁ বুলি একেলগতে হৈ ল'ব পাৰিব। লগতে এই স্কিল টেষ্টৰ গ্ৰুপত আমি সকলোখিনি আপোনালোকক জনাই থাকিম কেনেকৈ প্ৰেক্টিচ কৰিব লাগে। আৰু ইয়াতে আপোনালোকে এটা SSC এক্সামৰ যিবিলাক স্কিল টেষ্ট হয় এটা PYQ কম্পাইলেশ্যন পাই যাব, য'ত SSC এক্সামে কেনেধৰণে তেওঁলোকৰ স্কিল টেষ্টবিলাক পাতিছে। অ'কে, সেইটোও পাই যাব। কিন্তু আমাৰ যিখিনি মক প্ৰেক্টিকেল পেপাৰ হয় সেইখিনিও আপোনালোকে প্ৰেক্টিচ কৰি ৰাখিব পাৰে। যদি আপুনি আৰু এডভান্স হওঁ বুলি ভাবে তেতিয়া PYQ কম্পাইলেশ্যনটো অলপ পেটাৰ্ণ ফ'ল' কৰি শিকি ৰাখিব পাৰে। গতিকে আমি সকলো ফালৰ পৰা আগবাঢ়ি আছোঁ। অ'কে, গতিকে আপোনালোকে মেছেজ কৰি দিব 6003152780, ঠিক আছে, 780 এই নাম্বাৰটো মই ইয়াতে বেনাৰ এটা দেখুৱাই দিছোঁ। এই বেনাৰটো এবাৰ চেক কৰি ল'ব, যিকোনো ধৰণৰ মোক ল'বলৈ হ'লে পাৰিব। আৰু যাতে মুখখিনি লোৱাৰ পাছত বেলেগক যাতে শ্বেয়াৰ নকৰে, সেইটোৱে আমাৰ মেইন ৰুল হয়। অ'কে, আৰু আমি 99 ৰুপিজ একদম কম দামত ৰাখিছোঁ, আপোনালোকে যাতে আগবাঢ়ি যাব পাৰে। অ'কে, ইমানে আছিলে ইনফৰমেশ্যন। আৰু আপোনালোকে জনাব যদি কিবা জানিব বিচাৰে কমেণ্ট ছেকশ্যনতো জনাই দিব। অ'কে, ঠিক আছে।